আৰু এটা ৱে হৈছে মাছ বাই ভলিউম পাৰ্চেন্টেজ ইয়াত চোৱা কম্পোনেন্টৰ মাছ লবা আৰু টোটাল সলিউশনটোৰ ভলিউম লব লাগিব মাল্টিপ্লাইড বাই 100 দেন আছে পাৰ্টস পাৰ মিলিয়ন এতে যদি সলিউটটোৰ এমাউন্টটো বহুত কম হয় তেতিয়া তাৰ মাছ পাৰ্চেন্টেজ বা মাছ বাই ভলিউম পাৰ্চেন্টেজ এইবিলাক লোৱা নহয় তাৰ সাধাৰণতে পাৰ্টস পাৰ মিলিয়ন লোৱা হয় তাৰ মানে সলিউশনটোৰ যদি টোটাল 1 মিলিয়ন পাৰ্ট থাকে তাৰ ভিতৰত সলিউটটোৰ পাৰ্ট কিমান হেতুকে কয় পাৰ্টস পাৰ মিলিয়ন ইফালে এটা 10 টু দি পাৱাৰ 6 এটা আছে হেতু হৈছে 10 টু দি পাৱাৰ 6 তাৰ মানে ইয়াত তলত লিখা আছে চোৱা টোটাল পাৰ্টস অফ all components মানে সলিউশনটোৰ টোটাল পাৰ্ট আৰু ওপৰত আছে সলিউটটোৰ টোটাল পাৰ্ট এই দুটাৰ ৰেশিও লম আৰু তাক মাল্টিপ্লাই কৰিম 10 টু দি পাৱাৰ 6 এৰে কিয়কি আমি 1 মিলিয়নত কিমান পাৰ্ট আছে হেতু উলিয়াবলৈ কৈ আছো সলিউশনৰ 1 মিলিয়ন পাৰ্টত সলিউটৰ পাৰ্ট কিমান তাকে কোৱা হয় ppm কৰবাত তোমালকে লিখা দেখিব পাৰা বলে 10 ppm বা 3 ppm এনেকুৱা যদি লিখা থাকে বুজি পাবা যে এটো পাৰ্টস পাৰ মিলিয়নৰ কথা কোৱা হৈছে আৰু এইবিলাক বহুতেই সৰু সৰু কোৱান্টিটি হয় ppm টো দেখিছা 1 মিলিয়ন পাৰ্টত কিমান পাৰ্ট হেতুহে বুজায় নেক্সট আহি যাও আমি মোল ফ্ৰেকশন The mole fraction to কি হয় এটো তোমালকে ফাৰ্স্ট ৰেট পাইছিলা mole fraction to হৈছে total number of molot component to number of moles কিমান ইয়াক x ৰে বুজোৱা হয় total number of moles to মানে solute আৰু solventor moles বিলাক যদি আমি এড কৰি দিও আৰু ওপৰত আমি যেটো কম্পোনেন্টৰ কাৰণে number of mole to উলিয়াবলৈ বিচাৰিছো এটো number of mole থাম তে ধৰি লোৱা তোমাৰ দুটা কম্পোনেন্ট আছে a আৰু b a number of mole যদি n a হয় আৰু ইয়াৰ যদি number of mole to n b হয় তেতিয়া হলে mole fraction to কেনেকৈ উলিয়াবা mole fraction of a এৰ mole fraction উলিয়াব বিচাৰি আছা তেতিয়া হলে কি কৰিবা ওপৰত এৰ number of mole to থবা আৰু তলত total number of mole to থব লাগিব na plus nb এটা ইয়াত multiplied by 100 নকৰিবা কিয়কি এটো fraction হয় এটো percentage নহয় ওকে ঠিক তেনেকে xb মানে mole fraction of the another component b ৰ যদি উলিয়াব বিচাৰা কি কৰিবা nb দিবা nb মানে number of mole of b divided by total number of mole fine এটো হৈ গল তে ইয়াতে এটা কথা মন কৰা যে xa আৰু xb যদি তুমি এড কৰি দিয়া তেতিয়া হলে তুমি 1 পাবা এটো দুটা এড কৰিছো এড কৰিলে 1 ওলাব এটা সলিউশনত যিমান কেটা কম্পোনেন্ট থাকিব সবৰে মোল ফ্ৰেকশন বিলাক যেতিয়া আমি এড কৰি দিও মোল ভগ্নাংশ বিলাক এড কৰিলে কিমান ওলাব 1 এ পাবা ঠিক আছে কিয়কি বিলাক ভগ্নাংশ হয় ফ্ৰেকশন হয় আমি জানো যে এটা বস্তুৰ সব ফ্ৰেকশন এড কৰিলে হদায় আমি এটা গোটা বস্তুটোৱে পাম 1 এ পাম আচ্ছা এটা নেক্সট টপিক টু অলপ ইম্পৰ্টেন্ট হয় এটো হৈছে মোলাৰিটি মোলাৰিটি এইবিলাকো তোমালকে ফাৰ্স্ট ৰেট টু পঢ়িছা তথাপিও মই আকৌ বুজাই দিছো মোলাৰিটি n by v ৰে আমি বুজাই দিব পাৰো ইয়াক ক্যাপিটাল লেটাৰ m এৰে বুজোৱা হয় n by v তা মানে n to কি হয়নো n হৈছে number of moles of solute আৰু v হৈছে total volume of solution in liter that means molarity is number of moles of solute per liter of solution solution এটাৰ 1 লিটাৰত সলিউটৰ কিমান নম্বৰ অফ মোল আছে তাকে কি বুলি কোৱা হয় মোলাৰিটি বুলি কোৱা হয় ইয়াৰ ইউনিট টু কি হয় সোৱা n ৰ ইউনিট হৈছে মোল আৰু তলত কি আছে লিটাৰ আছে গতিকে মোল পাৰ লিটাৰ ঠিক আছে এতিয়া সাপোজ
4 গ্ৰাম সোডিয়াম হাইড্ৰক্সাইড ডিজলভ কৰি দিয়া হ'ল 500 ml ৱাটাৰত এইটো মিক্স কৰাৰ পিছত যেটো সলিউশন প্ৰিপেয়াৰ হ'ব তাৰ মলাৰিটিটো যদি কিমান বুলি সোধা হয় তেতিয়াহলে কেনে কৰিবা চোৱা molarity মানে হৈছে number of moles of solute per liter of solution এটা ইয়াত লিটাৰত তো নাই দিয়া ইয়াত ml ত দিছে মিলিলিটাৰত দিছে তো যেতিয়া মিলিলিটাৰত থাকিব এই ফৰ্মুলাটোৱে ইউজ কৰিব পাৰা কিন্তু ইয়াত সাইডত এটা 1000 মাল্টিপ্লাই কৰি লবা কিউকি 1000 ml ত 1 লিটাৰ হয় ওকে কেনে কৰিবা molarity equal to number of moles of solid কোন হয় sodium hydroxide হয় তো তাৰ নাম্বাৰ অফ মোলস তো প্ৰথমতে কিন্তু উলিয়াই ল'ব লাগিব ইয়াত তো নাম্বাৰ অফ মোলস নাই দিয়া সো ইয়াত কি দিছে ইয়াত মাস দিছে মাসৰ পৰা নাম্বাৰ অফ মোল কেনেকৈ উলিয়াই 4 ডিভাইডেড বাই গ্ৰাম মোলাৰ মাস অফ সোডিয়াম হাইড্ৰক্সাইডৰ গ্ৰাম মোলাৰ মাসটো হৈছে 40 আই হোপ তোমালোকে ক্যালকুলেট কৰিব জানা মলিকুলাৰ মাসটো কেনেকৈ ক্যালকুলেট কৰে এটমিক মাস বিলাক এড কৰি দিলে হয় সোডিয়াম অক্সিজেন আৰু হাইড্ৰোজেনৰ যেতিয়া এড কৰিবা কিমান পাবা 40 পাবা সো 4/40 will equal to 0.1 তো ওপৰত কিমান আহি গল 0.1 mol of sodium hydroxide আৰু তলত কি লিখিব লাগিব 500 কিউকি ml ত আছে হে সাইডত multiplied by 1000 এটো কৰিলে হৈ যাব এটো যদি কৰা তেতিয়াহলে কিমান পাবা mol per liter গতিকে এই সলিউশনটোৰ মলাৰিটি হ'ব 0.2 mol per liter এটো মোক মান কাটোতে প্ৰবলেম হ'ল এটো কপিখন বেকা হৈ থকাৰ কাৰণে মই দুটা জিৰো কাটিব লাগিছিল ঠিক আছে তোমালোকে বুজি পাইছা চাগে এটো 0.1 divided by 500 into 1000 কিমান পালো আমি মলাৰিটি 0.2 mol per liter গতিকে যেতিয়া তোমালোকক মাস দিয়া থাকিব কিবা এটা সাবস্টেন্সৰ মাস দিয়া থাকিব আৰু কিমান amount solvent of dissolve কৰা হৈছে এটো দিয়া থাকিব তেতিয়া তোমালোকে প্ৰথমতে number of moles to উলিয়াই লবা by dividing the given mass by the gram molar mass ঠিক আছে আচ্ছা এতিয়া molarity পিছত next to হৈছে molarity to একেই বস্তু number of moles of solute divided by আগতে volume আছিল এতিয়া mass কিন্তু সলিউশন নহয় ইয়াতেই বেলেগ হয় সোয়া সবতে সলিউশন পাবা ইয়াত সলিউশনৰ জায়গাত আহি আছে সলভেন্ট per kg of solvent কিমান number of moles আছে সলিউটৰ তাকে molarity বুলি কোৱা হয় এটো মই কেনেকৈ লিখিব পাৰো w sorry m by w n হৈছে number of mole w2 হৈছে mass in kg again যদি ইয়াত গ্রাম কৰি দিয়া তেতিয়াহলে ইয়াত 1000 এটা মাল্টিপ্লাই কৰি দিব লাগিব তো ইয়াৰ ইউনিটটো কি হ'ব সব মোল per kg ওকে না molarity আৰু molality দুটা শুনিবলে অকমান একেই কিন্তু ইয়াত ডিফাৰেন্সটো কি আছে ইয়াৰ সলভেন্ট আছে আৰু সলভেন্টৰ আমি মাসটো লৈছো আৰু molarity তুমি আমি সলিউশনৰ ভলিউম লৈছিলো ওকে আৰু ইহতৰ টেম্পাৰেচাৰ ডিপেন্ডেন্সটো যদি চাও তেতিয়াও আমি দেখিম যে দুটা বেলেগ বেলেগ molarity টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ডেন্ট নহয় কিউকি ইয়াৰ তলত মাস আছে মাসটো টেম্পাৰেচাৰ ইন্ডিপেন্ডেন্ট হয় টেম্পাৰেচাৰ বহালে মাসৰ একো চেঞ্জ নহব গতিকে molarity টুক স্মল লেটাৰ m দি পেলাই বুজোৱা হয় ইয়াৰ টেম্পাৰেচাৰৰ লগত কোনো ধৰণৰ ৰিলেচন নাই ঠিক আছে কিন্তু molarity মানে ক্যাপিটাল লেটাৰ m ইয়াৰ আগতে আমি যোনটো পঢ়িছিলো molarity কিন্তু টেম্পাৰেচাৰৰ লগত ৰিলেটেড